শিশু নিৰ্যাতনটো আমি আজিকালি প্ৰায় শুনি থাকোঁ শিশু নিৰ্যাতনৰ কাৰণে বিশেষভাৱে এখন আইন যিখনক আমি পস্কো আইন বুলি কওঁ যদি সেই আইনৰ ভিতৰত তদন্ত কৰিব হয় তেতিয়াহ'লে আমি কিছুমান বস্তু আমি খুব মনত ৰখা উচিত ইয়াতে হ'ল কি শিশুটিৰ বয়স 18 বছৰৰ তলৰ হ'ব লাগে কেতিয়াবা আপোনাৰ সৰু শিশুটো কৰবাত ওলাই গৈছে কোনোবাই লগত লৈ গৈছে লগত লৈ গৈ তেওঁক ফুচলাই লৈ গৈ আপোনাৰ বডি যিবোৰ অতি স্পৰ্শ কৰিব নলগীয়া কিছুমান ঠাই থাকে সেইবোৰ ঠাইত আপোনাক স্পৰ্শ কৰিছে কিন্তু শিশুবিলাকৰ কি হয় যে তেওঁলোকে আহি কথাখিনি ক'ব নোৱাৰে লাজত বা ভয়ত তেওঁলোকৰ ক্ষেত্ৰত কি হয় যদিহে তেনেকুৱা অভিযোগ আহে আৰক্ষীয়ে সাধাৰণতে মহিলা আৰক্ষীয়ে এনেকুৱা ধৰণৰ গোচৰবিলাক তেওঁলোকে অনুসন্ধান কৰে বিচাৰক সকলো মহিলাই হয় গতিক আমি আৰক্ষী থানালৈকে আনিব নালাগে নতুন আইন মতে তেওঁলোকক ঘৰতে বা কোনোবা এটা বিশেষ ঠাইত য'ত তেওঁ সুবিধা অনুভৱ কৰে তাতে আৰক্ষীয়ে গৈ তেওঁলোকক সোধপোছ কৰিব পাৰে শিশুসকলৰ কিন্তু যদিহে এবাৰ টাচ কৰে সেইটো পানিশমেন্টটো অলপ কম তাতকৈ যদি এঠাইতে আকৌ দ্বিতীয়বাৰ টাচ কৰে এজন মানুহে বা তাতকৈ অধিক কৰে তেতিয়াহ'লে তাৰ পানিশমেন্টবিলাক আৰু কঠোৰ আৰু তাৰ উপৰিও যদি শিশুটি 12 বছৰৰ তলৰ হয় তেতিয়াহ'লে তেওঁ হয়তো আজীৱন কাৰাদণ্ড হ'ব পাৰে বা 30 বছৰো হ'ব পাৰে এনেকুৱা আনকি নেচাৰেল ডেথৰলৈকে তেওঁ পানিশমেন্ট হ'ব পাৰে